নমস্কাৰ বন্ধু বান্ধৱীসকল বোৰ্ড এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম মেথমেটিক্স ক্লাছ 10ৰ এক্সাৰচাইজ 1.1ৰ পৰা নম্বৰ 7। Two ropes of length 64 and 80 centimeter both are to be cut into the same pieces of length. What should be the maximum length of the pieces? তো ইয়াতে মেক্সিমাম আছে, এইটো চাই তোমালোকে বুজিবা মেক্সিমাম অৰ্থাৎ হাইয়েষ্ট মানে হাইয়েষ্ট কমন ফেক্টৰ HCF ওলাব লাগে। দুটা দড়িৰ মাজত কিমান হাইয়েষ্ট লেন্থ কমন আছে এইটো আমি ফাইণ্ড কৰিম। এট ফাৰ্ষ্ট উই উইড ফাইণ্ড দ্য HCF। তো আগতে আমি লিখিম ইয়াতে সিন্স তোমালোকে লিখিবা 80 greater than 64। তো আমি এতিয়া ফাইণ্ড কৰিম 64। তোমালোকে দেখা ইয়াতে 64 1 দি দিলে 64 হয়, পিছত ইয়াতে 6 আৰু এইটো 1 আৰু এইটো 64 আহি গ'ল আৰু এইটো 4 দি 64 হয়। তো আমাৰ ইয়াতে কি HCF ওলাই গৈছে অলৰেডি। HCF হৈছে আমাৰ 16। তাৰপিছত আমি লিখিম we know the HCF of 80, 64 will be the maximum common length. So far we have find it as 16. So the required answer is 16. So তোমালোকৰ এইটো এইখিনিতে শেষ হৈছে। এইটো 2 মাৰ্কৰ কাৰণে এক্সামত দিয়ে, কেতিয়াবা আহে কেতিয়া নাহে, এইটো নাহে কিন্তু এইটো ইম্পৰ্টেণ্টো আছে MCQৰ বাবে। তো তোমালোকে এইটো এনেদৰে কৰিবা। তো আজি ভিডিঅ'ত এইখিনিয়ে। ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনত প্ৰেছ কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ধন্যবাদ।